নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ষ্টৰী ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল অৱশেষত আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে। অৱশেষত আপোনালোকৰ অসম কৃষি বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। বিভিন্ন পদৰ ভেকেঞ্চি আছে, অসম কৃষি বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি প্ৰকাশ কৰিছে। তো বেলেগ বেলেগ পোষ্টৰ যিহেতু ভেকেঞ্চি আছে, তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম। যে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, আপোনালোকৰ এজ লিমিট কি থাকিব, চেলাৰী কিমান দিয়া হ'ব, আপোনালোকৰ শিক্ষাগত অৰ্হতা কি বিচৰা হৈছে, আপোনালোকে কেনেধৰণে এপ্লাই কৰিব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। ইতিমধ্যে অফিচিয়েল নটিফিকেশ্যনো প্ৰকাশ কৰিছে ভেকেঞ্চিসমূহৰ কাৰণে। অনলাইনৰ জৰিয়তে আপোনালোকে ভেকেঞ্চিসমূহৰ আবেদন কৰিব লাগিব। তো অসম কৃষি বিভাগৰ ফালৰ পৰা অহা ভেকেঞ্চিৰ A to Z ডিটেইলছ আপোনালোকক জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি আপোনালোকৰ অৰ্হতা বনাই আপোনালোকৰ ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ'ৰ স্ক্ৰীনত গৈ লিংক পাই যাব। তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। অসম কৃষি বিভাগৰ ফালৰ পৰা বেলেগ বেলেগ পোষ্টৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। গতিকে আপোনালোকে ভেকেঞ্চিৰ সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে নিজে চাই লওক। তো বন্ধু বান্ধৱীসকল, অসম কৃষি বিভাগৰ ফালৰ পৰা যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, ভেকেঞ্চিৰ আপোনালোকে নটিচটো চাব পাৰে যে আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অৰ্থাৎ APSCৰ আণ্ডাৰত আপোনালোকৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। য'ত আপোনালোকৰ কাৰণে 195টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন আছে। তো ইয়াতে আপোনালোকে চাব পাৰে যে এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। অৰ্থাৎ ADO পোষ্টৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে কৃষি বিভাগৰ ফালৰ পৰা। টোটেল নাম্বাৰ অফ পোষ্ট আপোনালোকে চাব পাৰে যে 195টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025। 2025 চনৰ কৃষি বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে আৰু ভেকেঞ্চিবিলাক আপোনালোকৰ APSCৰ আণ্ডাৰতে প্ৰকাশ কৰিছে। তো আপোনালোকে কেটেগৰীজ নাম্বাৰৰ ভেকেঞ্চিটো চাব পাৰে যে আনৰিজাৰ্ভৰ কাৰণে আছে 12টা পদৰ ভেকেঞ্চি, OBC MOBC কেণ্ডিডেটছৰ কাৰণে আছে 38টা পদৰ ভেকেঞ্চি, SCৰ কাৰণে আছে 14টা পদৰ ভেকেঞ্চি, ST প্লেনৰ কাৰণে আছে 30টা পদৰ ভেকেঞ্চি, ST হিলছৰ কাৰণে আছে 9টা পদৰ ভেকেঞ্চি। তো টোটেল যে আপোনালোকৰ 195টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে। আপোনালোকে কেটেগৰীজ নাম্বাৰৰ ভেকেঞ্চিটো চাব পাৰে যে কোনটো কেটেগৰীৰ কাৰণে কিমান ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকৰ ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। তো ভেকেঞ্চিসমূহৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 30,000 টকাৰ পৰা আপোনালোকক 1,10,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গেট পে থাকিব 12,700 টকালৈকে। তো যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকৰ ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে নেম অফ দ্য ডিপাৰ্টমেণ্টটো চাব পাৰে যে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ভেকেঞ্চিখিনি প্ৰকাশ কৰা হৈছে। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আসামৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে। অৰ্থাৎ অসমৰ কৃষি বিভাগৰ ফালৰ পৰা ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাব পাৰে। তো ইয়াতে আপোনালোকে চাব পাৰে যে ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে আপোনালোকৰ PRCখন লাগিব, আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন লাগিব ভেকেঞ্চিসমূহত এপ্লাই কৰিবৰ বাবে। তো এজ লিমিট আপোনালোকে চাব পাৰে যে 21 বছৰ বয়সৰ পৰা 38 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। অৰ্থাৎ 21 বছৰ বয়সৰ পৰা 38 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত আবেদন কৰিব পাৰিব। অসমৰ প্ৰাৰ্থীসকলৰ বাবে এটা সুযোগ হয়। তো আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। ইয়াৰ উপৰিও আপোনালোকে চিলেকশ্যনো চাব পাৰে যে SC ST কেণ্ডিডেটছৰ কাৰণে আছে 5 বছৰ, OBC MOBC কেণ্ডিডেটছৰ কাৰণে আছে 3 বছৰ আৰু PWBD কেণ্ডিডেটছৰ কাৰণে আছে 10 বছৰৰ এই চিলেকশ্যন। তো অসমৰ প্ৰাৰ্থীসকলৰ বাবে খুবেই এটা ভাল খবৰ হয় যে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে। তো ইয়াতে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে BSc ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। আপোনালোকে BSc ইন এগ্ৰিকালচাৰ নাইবা যদি আপোনালোকে এগ্ৰিকালচাৰ ৰিলেটেড কিবা কোৰ্চ কৰিছে, BSc কৰি থৈছে, তেনেহ'লে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো ভেকেঞ্চিসমূহৰ কাৰণে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনটো খুবেই বাধ্যতামূলক হয়। আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন লাগিব। তো যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আছে, তেনেহ'লে খুবেই ভাল কথা হয়। যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন নাই, তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে, মই আপোনালোকক সহায় কৰি দিম। তো যদি আপোনালোকে ইণ্টাৰেষ্ট হয়, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। যিহেতু বৃহৎ পৰিমাণৰ ভেকেঞ্চি আছে, 195টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। তো ইয়াতে আপোনালোকে চাব পাৰে যে জেনেৰেল কেণ্ডিডেটছে 297 টকা 20 পইচা এপ্লিকেশ্যন ফিজ দিব লাগিব। OBC MOBC কেণ্ডিডেটছ দিব লাগিব 197 টকা 20 পইচা আৰু SC ST BPL PWBD কেণ্ডিডেটছ দিব লাগিব 47 টকা 20 পইচা এপ্লিকেশ্যন ফিজ। তো যদি আপোনালোকে ইণ্টাৰেষ্ট হয়, আপোনালোকেও ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহত আপোনালোকে কেনেধৰণে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে দিয়া হৈ আছে। আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ ভেকেঞ্চিসমূহৰ কাৰণে এপ্লাই কৰিব লাগিব। তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ দি দিম, তাৰ পৰা আপোনালোকে চাই ভেকেঞ্চিসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহৰ যিটো নেকি এপ্লাই প্ৰক্ৰিয়া আছে, আপোনালোকে চাব পাৰে যে 18 মাৰ্চৰ পৰা আৰম্ভ হৈ যাব। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 17 এপ্ৰিল। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। অসম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে।
তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকৰ ভেকেঞ্চিত এপ্লাই কৰি ল'ব, তো আপোনালোকক জনাই দিলোঁ যে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা কিমান পোষ্টৰ ভেকেঞ্চি আছে, কি পোষ্টৰ ভেকেঞ্চি আছে, কেটেগৰী আছে আপোনালোকৰ কিমান ভেকেঞ্চি দিয়া হৈ আছে, কোনটো কেটেগৰীৰ কাৰণে আপোনালোকৰ কিমান ভেকেঞ্চি আছে, ভেকেঞ্চিৰ কাৰণে আপোনালোকৰ দৰমহা কিমান থাকিব, আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকক জনাই দিলোঁ। এজ লিমিট কি থাকিব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিলোঁ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকৰ ভেকেঞ্চিত এপ্লাই কৰি ল'ব পাৰে। ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা বিচাৰ হৈছে BSc ইন এগ্ৰিকালচাৰ, নাইবা যদি আপোনালোকে এগ্ৰিকালচাৰ ৰিলেটেড কিবা BSc কোৰ্চ কৰি থৈছে তেনেহ'লে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো আপোনালোকক সম্পূৰ্ণ ডিটেইলছখিনি এইটো ভিডিঅ'ৰ যোগেদি জনাই দিলোঁ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰি ল'ব পাৰে। তো আকৌ কৈছোঁ এইটো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে, যদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে, যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে, ভিডিঅ'টো যাতে লাইক কৰি দিব পাৰে, সেইবোৰ সুবিধা থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।